নমস্কাৰ, মই মজিদ। বন্ধুসকল, বলগতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, পুনৰ ভয়ংকৰ ভূমিকম্প। ম্যানমাৰত 7.2 প্ৰাবল্যৰ ভয়ংকৰ ভূমিকম্প আৰু এই ভূমিকম্পই কঁপাই গৈছে সমগ্ৰ অসম। এই ভূমিকম্পৰ ফলত ম্যানমাৰত তাজপাতৰ দৰে খহি পৰিছে বৃহৎ অট্টালিকা। শুকুৰবাৰে বৰ ভূঁইকঁপে জোকাৰি যায় ম্যানমাৰৰ বিস্তৃত অঞ্চল। একেৰাহে অহা 7.7 আৰু 6.4 প্ৰাবল্যৰ ভূমিকম্পৰ ফলত থাইলেণ্ডৰ ৰাজধানী বেংককত প্ৰবল কম্পন অনুভৱ কৰা হয়। ম্যানমাৰৰ মাইণ্ডেলেৰ আইকনিক আভা দলংখন ইৰাৱাদী নদীত ভাঙি পৰাৰ লগতে কেইবাটাও অট্টালিকা ছিন্ন বিচ্ছিন্ন হৈ পৰে এই ভূমিকম্পৰ ফলত। এই বৃহৎ ভূমিকম্পৰ কেন্দ্ৰবিন্দু আছিল ছাগাইং অঞ্চল। দিনৰ 11:53 অসমত অনুভূত হয় এই ভূমিকম্প। চুবুৰীয়া আন কেইবাখনো দেশত অনুভূত হৈছে এই ভূমিকম্পৰ জোকাৰণি। আপুনি এই ভূমিকম্পৰ কম্পন অনুভূত হৈছিল নে নাই আপোনাৰ অঞ্চলত, বা আপুনি গম পাইছেনে নাই কমেণ্টত জনাব পাৰে। এই ভূমিকম্পৰ প্ৰভাৱ ইমানেই প্ৰবল আছিল যে প্ৰায় 900 কিলোমিটাৰ দূৰৰ বেংককক কঁপাই গৈছে এই ভূমিকম্পই। থাইলেণ্ডৰ ৰাজধানীখনৰ কেইবাটা উচ্চ অট্টালিকা সমতল কৰি পেলাইছিল বুলি ছ'চিয়েল মিডিয়াত প্ৰকাশ পাইছে। লগতে ভাইৰেল হৈছে আন কেইবাটাও ভিডিঅ', য'ত অট্টালিকাৰ ছুইমিং পুলৰ পৰা পানী ওলোৱা দেখা গৈছে। একেৰাহে অহা দুটা বৰ ভূমিকম্পৰ বাবে আতংকিত হৈ পৰিছে দেশখনৰ নাগৰিকসকল। পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ লোকে পুনৰ লাভ কৰিব চৰকাৰী ঘৰ। আৰু এই সন্দৰ্ভত ৰাজ্যজুৰি আৰম্ভ হৈছে চৰকাৰী ঘৰৰ জিঅ' টেগিং। জীৱিকা সখীয়ে কৰি আছে এই জিঅ' টেগিং। যদি ইচ্ছাকৃতভাৱে জীৱিকা সখীয়ে কোনো ঘৰত এণ্ট্ৰি নকৰে বা নোসোমায় বা জিঅ' টেগিং নকৰে, তেতিয়াহ'লে ব্যৱস্থা লোৱা হ'ব সেইগৰাকী জীৱিকা সখীৰ বিৰুদ্ধে। আৰু লগতে অন্বেষা পৰ্টেলত আপুনি নিজেও কৰি ল'ব পাৰিব জিঅ' টেগিং। ৰাজ্যত নাথাকে কেঁচা ঘৰ, সকলোৰে ঘৰে ঘৰে হ'ব পকী ঘৰ। এই সন্দৰ্ভত বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ৰাজ্যত চলি আছে বৃহৎ ছাৰ্ভে, সকলো কেঁচা ঘৰ পকী হ'ব। জীৱিকা সখীয়ে কৰিছে নেকি অনিয়ম? জিঅ' টেগিং কৰাৰ সময়ত বাছি জিঅ' টেগিং কৰিছে নেকি জীৱিকা সখীয়ে? যদি কৰিছে তেন্তে বিপদত পৰিব সেইগৰাকী জীৱিকা সখী বাইদেউ। এই ভিডিঅ'টো আপুনি সেই জীৱিকা সখীক দেখুৱাই দিয়ক, তেতিয়াহ'লে আপোনাৰ ঘৰত কিন্তু লগে লগে জিঅ' টেগিং কৰিব, যদি এতিয়ালৈকে কৰা নাই। ইচ্ছাকৃতভাৱে কোনো জীৱিকা সখীয়ে নাম এণ্ট্ৰি নকৰিলে লোৱা হ'ব একশ্যন। ব্যৱস্থা লোৱা হ'ব জীৱিকা সখীৰ বিৰুদ্ধে। কেঁচা ঘৰত থকা দুখীয়া লোকক দিয়া হ'ব বিনামূলীয়া ঘৰ। কোনো লোক আৰু কেঁচা ঘৰত থাকিব নালাগে, এই প্ৰতিশ্ৰুতি চৰকাৰৰ। সদনত এই ডাঙৰ ঘোষণা মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ। পৰৱৰ্তী খবৰ, ৰাজ্যত আন এক শোকাবহ ঘটনা। ভয়ংকৰ পথ দুৰ্ঘটনাত একেটা পৰিয়ালৰ 3 ভাতৃৰ মৃত্যু হোৱাৰ পিছত একেলগে 3 ভাতৃৰ জানাজা সম্পন্ন। শফিকুল, মুস্তাক আৰু শাকিলৰ মৃত্যুত কান্দনৰ ৰোল। জানাজাত অংশ ল'লে শ লোকে। মৰিগাঁৱৰ মৈৰাবাৰীত একেলগে সম্পন্ন হ'ল 3 ভাতৃৰ জানাজা। দুৰ্ঘটনাত মৃত্যু হোৱা শফিকুল ইছলাম, মুস্তাক আহমেদৰ জানাজা সম্পন্ন। শফিকুল, মুস্তাকৰ লগতে শাকিল আহমেদৰো একেলগে কৰিলে জানাজা। ৰমজান মাহতে একেলগে 3 ভাতৃৰ মৃত্যুক লৈ ঘৰখনত অভাৱনীয় পৰিৱেশ। 3 ভাতৃৰ মৃত্যুত পৰিয়াল, আত্মীয় স্বজন তথা চুবুৰীয়া লোকৰ কান্দনৰ ৰোল। শ লোকে অংশ ল'লে শফিকুল, মুস্তাক আৰু শাকিলৰ জানাজাত। উল্লেখযোগ্য যে ঈদৰ বজাৰ কৰিবলৈ গৈ পথ দুৰ্ঘটনাত 3 ভাতৃয়ে প্ৰাণ হেৰুৱাইছিল। গুৱাহাটীলৈ বজাৰ কৰিবলৈ আহি মৃত্যুক সাৱটি লৈছিল এই 3গৰাকী ভাতৃয়ে। এখন পিকআপ ভানত তিনিও আহিছিল গুৱাহাটীত কাপোৰ কিনিবলৈ। কিন্তু মৰিগাঁৱৰ পৰা আহি থাকোঁতে আধা বাটতে লৈ আছিল মৃত্যুদূত। ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হয় তেওঁলোকৰ বাহনখন। পথত ৰখাই থোৱা ট্ৰাকত প্ৰচণ্ড খুন্দা মাৰিছিল তেওঁলোকৰ পিকআপ ভানখনে, যাৰ পৰিপ্ৰেক্ষিতত এই ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে মৃত্যু হৈছিল এই 3 ভাতৃৰ। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই, তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ,
সাৱধান ৰাজ্যবাসী, এইবাৰ প্ৰচণ্ড গৰমে দহিব ৰাজ্য। মাৰ্চ মাহতে উৎকট গৰম, এইবাৰ 49 ডিগ্ৰী পৰ্যন্ত বৃদ্ধি পাব ৰাজ্যৰ তাপমাত্ৰা। আৰু গৰমক লৈ বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিলে এলাৰ্ট। মাৰ্চ মাহতে ৰাজ্যত উৎকট গৰম, প্ৰচণ্ড গৰমে এইবাৰ দহিব ৰাজ্য। 49 ডিগ্ৰী পৰ্যন্ত বৃদ্ধি পাব তাপমাত্ৰা। এপ্ৰিলৰ পৰা জুন মাহলৈকে বৃদ্ধি পাব হিট ৱেভ। জলবায়ুৰ পৰিৱৰ্তনৰ বাবে দেশত বৃদ্ধি পাব তাপমাত্ৰা। দেশৰ কেইবাটাও প্ৰান্তত আজিৰ দিনটোৰ তাপমাত্ৰা সৰ্বাধিক 45 ডিগ্ৰী চেলছিয়াছ। গৰমক লৈ ইতিমধ্যে স্বাস্থ্য বিশেষজ্ঞই বিশেষ সতৰ্কবাণী শুনাইছে ৰাজ্যবাসীক। আগন্তুক 3টা মাহত গৰমৰ বাবে বৃদ্ধি পাব পাৰে বিভিন্ন ৰোগ, যেনে বদহজম, মূৰৰ বিষ আদি বিভিন্ন স্বাস্থ্যজনিত সমস্যাত ভোগাৰ আশংকা ৰাজ্যৰ সাধাৰণ নাগৰিক। আৰু এনে সমস্যাৰ পৰা হাত সাৰিবলৈ মানি চলক চিকিৎসকৰ পৰামৰ্শ। পুৱা কুহুমীয়া গৰম পানীৰে আৰম্ভ কৰক আপোনাৰ দিনটো। নিজকে নিৰোগী কৰি ৰাখিবৰ বাবে অধিক মছলাযুক্ত খাদ্য বৰ্জন কৰক। দোকানৰ ৰঙীন শীতল পানীয়ৰ বিপৰীতে নেমুৰ ৰস সেৱন কৰক। হিট ৱেভৰ পৰা হাত সাৰিবৰ বাবে ঘৰৰ বাহিৰলৈ ওলালে ব্যৱহাৰ কৰক ছাতি, টুপি আদি। আৰু প্ৰচণ্ড ৰ'দত পৰাপক্ষত বাহিৰলৈ যোৱাৰ পৰা বিৰত থাকক। সামান্য অসুস্থতা অনুভৱ কৰিলেই চিকিৎসকৰ কাষ চাপক। বিশেষজ্ঞসকলে ৰাজ্যবাসীক এইসমূহ সতৰ্কতা বা পৰামৰ্শ প্ৰদান কৰিছে। পৰৱৰ্তী খবৰ, কেন্দ্ৰীয় চৰকাৰৰ ৱাকফ সংশোধনী বিধেয়কক লৈ দেশজুৰি মুছলমানসকলে প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়তে এইবাৰ তামিলনাডু বিধানসভাত ৱাকফ সংশোধনী বিলৰ বিৰোধিতাৰে প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। তামিলনাডু চৰকাৰে বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু এই সন্দৰ্ভত ডাঙৰ ঘোষণা তামিলনাডুৰ মুখ্যমন্ত্ৰী MK ষ্টেলিনৰ। ৱাকফ বিলে শেষ কৰিব মুছলমানৰ অধিকাৰ, শীঘ্ৰেই প্ৰত্যাহাৰ কৰক ৱাকফ সংশোধনী বিধেয়ক। ৱাকফ বিলৰ বিৰোধিতাৰে এইবাৰ তামিলনাডুত প্ৰস্তাৱ গৃহীত কৰা হৈছে। এই বিল প্ৰত্যাহাৰ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক দাবী তামিলনাডুৰ মুখ্যমন্ত্ৰী MK ষ্টেলিনৰ। মুছলমানৰ বাবে বিপদজনক ৱাকফ সংশোধনী বিল। এই বিধেয়ক গৃহীত হ'লে মুছলমানৰ সম্পত্তিৰ ওপৰত বাঢ়িব চৰকাৰী নিয়ন্ত্ৰণ আৰু মুছলমানৰ অধিকাৰ খৰ্ব কৰিব ৱাকফ সংশোধনী বিধেয়কে। এই মন্তব্য কৰিছে তামিলনাডুৰ মুখ্যমন্ত্ৰী MK ষ্টেলিনে। পৰৱৰ্তী খবৰ, গুগল পে, ফোনপে, পেটিএম ব্যৱহাৰকাৰীলৈ জৰুৰী খবৰ। 1 এপ্ৰিলৰ পৰা নচলিব ফোনপে, গুগল পে। কেইবাটাও মোবাইল নম্বৰত বন্ধ হ'ব অনলাইন সেৱা। কোন কোন নম্বৰত নচলিব গুগল পে, ফোনপে চাওঁ আহক। 1 এপ্ৰিলৰ পৰা নচলিব ফোনপে, গুগল পে। কেইবাটাও মোবাইল নম্বৰত বন্ধ হ'ব এই অনলাইন পেমেণ্টৰ সেৱা। ফোনপে, গুগল পেৰ গ্ৰাহকৰ বাবে ডাঙৰ খবৰ। 1 এপ্ৰিলৰ পৰা সলনি হ'ব অনলাইন লেনদেনৰ প্ৰক্ৰিয়া। নিষ্ক্ৰিয় হৈ পৰা বা পুনৰ অন্য গ্ৰাহকক প্ৰদান কৰা মোবাইল নম্বৰত নচলিব ফোনপে, গুগল পে। জালিয়াতি আৰু অকৰ্তৃত্বশীল লেনদেন ৰোধ কৰিবলৈ NPCIৰ ডাঙৰ সিদ্ধান্ত। নিষ্ক্ৰিয় হৈ পৰা বা পুনৰ অন্য গ্ৰাহকক প্ৰদান কৰা নম্বৰৰ সেৱা বাতিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। আৰু পঞ্জীয়নভুক্ত মোবাইল নম্বৰ যাতে সক্ৰিয় হৈ থাকে সেয়া নিশ্চিত কৰিব লাগিব ব্যৱহাৰকাৰীয়ে। অৰ্থাৎ আপোনাৰ মোবাইল নম্বৰত যদি 90 দিনৰো অধিক দিন ধৰি ৰিচাৰ্জ কৰা নাই, সেই নম্বৰটোত যদি ফোনপে, গুগল পে বা পেটিএম অৰ্থাৎ UPI খোলা আছে, তেন্তে সেই নম্বৰত সেই ছাৰ্ভিচটো বা সেই সেৱাটো বন্ধ কৰি দিয়া হ'ব। আৰু ইয়াৰ পৰা হাত সাৰিবলৈ আপুনি শীঘ্ৰেই ৰিচাৰ্জ কৰক বন্ধ হৈ থকা বা যি ৰিচাৰ্জ নকৰা চিম আছে সেই চিমটো।